বৰ হেঁপাহেৰে এখন নাৰ্চাৰী সাজিছিল পল্লৱে আৰু পল্লৱৰ ঘৰ হৈছে চৰাইদেউ জিলাৰ চুমনি গাঁৱত আৰু মই পল্লৱ হাজৰিকাৰ বাসগৃহত আহি উপস্থিত হৈছোহি। এয়া দেখিছে আপোনালোকে ইয়াৰ পৰিৱেশ। খুব কষ্ট কৰি পল্লৱে ঘৰৰ চাৰিসীমাৰ ভিতৰতে এখন নাৰ্চাৰী সাজিছিল আৰু বিভিন্ন সময়ত আমি পল্লৱক লগ পাই থাকোঁ। তেওঁ ঘৰে ঘৰে গৈ ফুলৰ পুলি বিক্ৰী কৰে। স্থানীয় যিকেইখন বজাৰ আছে সেই বজাৰকেইখনলৈ যায় আৰু খুব এজন সৎ ল'ৰা, লিখা মেলাও কৰে, কবিতাও লিখে আৰু এই যুৱকজন সেই দিনটোত এক অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হৈছিল। যেনে তেনে পৰিয়ালটো বচাৰ পিছত কিন্তু তেওঁ যিখন নাৰ্চাৰী সাজিছিল সেই নাৰ্চাৰীখন শেষ হৈ গ'ল। নাৰ্চাৰীত যিমান গছপুলি আছিল সেই সকলো গছপুলি এতিয়া মৃতপ্ৰায় অৱস্থা। আৰু পল্লৱ হাজৰিকা আমাৰ লগত আছে। এই দুখৰ সময়ত আমিনো কি ক'ম, তোমাৰ এই নাৰ্চাৰীখন চাবলৈ আহিলোঁ, যিটো অৱস্থা দেখিছোঁ খুব বেয়া লাগিছে। কিনো ক'ম আপোনাৰ, প্ৰলয়ংকাৰী বানে সকলো ধুই নিলে আৰু খুব কষ্টৰে 6টা বছৰে মই নাৰ্চাৰীখন গঢ়িছিলোঁ। গঢ়ি আপোনাৰ প্ৰকৃতিৰ ৰোষত এতিয়া নাৰ্চাৰীখন সম্পূৰ্ণৰূপে ধ্বংস হ'ল আৰু উপাৰ্জনৰ পথ মোৰ এই সৰু সুৰা নাৰ্চাৰীখনেই আছিলে, অন্য একো নাই। আমি তিনিটি পৰিয়াল, ল'ৰাটো আৰু এই মানুহজনী মই, আমি ধুনীয়াকৈ চলি আছিলোঁ। এতিয়া আৰু ৰাইজে সহায় কৰিছে, সাহাৰ্যও পাইছোঁ, কিন্তু ভৱিষ্যতৰ যিটো উপাৰ্জন সেই উপাৰ্জনটোক লৈ মই খুব চিন্তিত। কি কৰি খাম? আজি এতিয়া বানাক্ৰান্ত ৰাইজক আমাক চলিব পৰাকৈ 2-3 মাহ হ'লে আমাক সকলো সামগ্ৰী দিছে, কাপোৰ কানিৰ পৰা আদি সকলো দিছে, কিন্তু ভৱিষ্যতলৈ মই সৰু সুৰা ব্যৱসায় এটা কৰি খাইছিলোঁ, কিন্তু ভৱিষ্যতটো কি হ'ব মই তাক লৈহে খুব চিন্তিত হৈছোঁ। সেই দিনটোৰ যি বিভীষিকা আছিল, আমি দেখিছিলোঁ যে আপুনি ফেচবুকতো দিছিল আৰু সেই পোষ্ট ময়ো শ্বেয়াৰ কৰিছিলোঁ। সেই দিনটোৰ কথা কওকচোন। আপোনাৰ ঠিক মই বজাৰলৈ যাবলৈ ওলাইছিলোঁ সেইদিনাখন, দেওবাৰে দিন, আৰু সেইদিনাখন নেৰানেপেৰা বৰষুণৰ ফলত আপোনাৰ বজাৰলৈ যাব নোৱাৰিলোঁ। স্কুটিৰ পৰা আপোনাৰ পুলিসমূহ সকলো নমাই থ'লোঁ। ওচৰতে বাঁহঘৰৰ ফালে মই পুলি কেইটামান দিবলৈ গৈছিলোঁ মানুহৰ ঘৰত। আহি পেলাই দেখিছোঁ আপোনাৰ নাৰ্চাৰীখন পানীৰে ভৰ্তি হৈ আছে। নাৰ্চাৰীখনত অলপ অলপ উঠিছে এই পানী। তাৰপৰা আপোনাৰ ঠিক 1 ঘণ্টামানৰ পিছতে আপোনাৰ একঁকাল হ'ল আৰু আমি প্ৰাণ ৰক্ষাৰ তাগিদাত আমি ল'ৰাটো আৰু মই মানুহজনী আমি টিঙৰ ওপৰত উঠিবলৈ চেষ্টা কৰিছিলোঁ আৰু আমি গোটেই নিশাটো টিঙৰ ওপৰতে থাকিলোঁ। পাছদিনা আপোনাৰ দিনৰ 12 বজাত আমাক NDRFে ৰেস্কিউ কৰিছেহি। হয়, তেওঁৰ পত্নীও আছে, আমি তেওঁৰ পৰা জানিম। সেই আচলতে সেই দিনটোৰ পৰা আজিলৈকে কি কি সমস্যাৰ সন্মুখীন হৈছে? সমস্যাটো বিভিন্ন সমস্যা হৈছে, পানীৰ পৰা আপোনাক খোৱালৈকে। তাৰে আপুনি সেইদিনাটো গোটেই ৰাতিটো আমি তাতে ওপৰতে উঠি থাকিব লগা হ'ল ল'ৰাটোৰ সৈতে। সেইদিনাটো বহুত কষ্ট হ'ল আৰু ল'ৰাটোৰ সৈতে উঠি থাকিবলৈ। আপোনাৰ পানী চানীতো একো খাবলৈ পাবলৈ নাই আৰু চবটো উটি গ'ল। ঘৰৰ ভিতৰৰ বস্তুটো একোৱেই নাই। পিছদিনাখনি আৰু আপোনাৰ 12টা বজালৈকে তেনেকৈ থাকিলোঁ আৰু ল'ৰাটোৰ সৈতে। পিছদিনাখনি 12টা বজাতহে আপোনাৰ NDRFে ৰেস্কিউ কৰিছে। তাৰ পৰা গৈ পিনি আপোনাৰ গড়মূৰত থকা হ'ল। ঘৰৰ বস্তু বাহিনী আছিল নাই, ঘৰৰ বস্তু বাহিনী চব শেষ হৈ গ'ল। মোৰ চৰকাৰলৈ এটাই অনুৰোধ, যাতে আমাৰ নাৰ্চাৰী ব্যৱসায় কৰি যেনে তেনে চলি আছিলে, তাত সেইখিনিতো চব সকলো শেষ হৈ গ'ল। ঘৰৰ বস্তু পাতিৰ পৰা নালাগে, কিন্তু আমাৰ ইনকমৰ পথ যেন কিবা এটা বাছি দিয়ে আৰু তাকে অনুৰোধ। হয়, যিহেতু ফুল পুলি আৰু গছৰ নাৰ্চাৰী ব্যৱসায় আছিল তেওঁ, আৰু সেই দিন যিহেতু দেওবাৰ আছিল, তাৰ আগদিনা তেওঁ পুলি ক্ৰয় কৰি আনিছিল। যিহেতু তেওঁ আনৰ পৰাও কিছু পুলি আনি নিজেও উৎপাদন কৰে পুলি, আৰু তাৰ পিছ দিনটোতে কিন্তু যিদিনাখন দেওবাৰ আছিল, সেই দেওবাৰৰ দিনটোতে তেওঁ এই এক ভয়ংকৰ বানৰ সন্মুখীন হ'ল। কোনোমতে তেওঁলোকৰ পৰিয়ালটোৰ জীৱন বচালে যদিও বৰ্তমানো পৰিস্থিতি উন্নত হোৱা নাই, আৰু এইদৰে এতিয়া বহু ক্ষুদ্ৰ ব্যৱসায়ীয়ে আগন্তুক দিনৰ বাবে কেনেদৰে তেওঁলোকে জীয়াই থাকিব তাৰেই চিন্তা কৰিছে।